মিলি যোৱা এইছা নহয় মৰম মই আছিলে আহিছো দেই তুমি ভয় নকৰিবা লগতে টেপাটো অকমান ধৰ লাহেকৈ হাত দুখন মেলি লৈ দুপাকমান ঘূৰি লৈ কঁকাল ভাঙি অকমান লৰ তোৰ একো ফিল আহি গৈছে নেকি তক দেখিলে বিদু ভাই চাবলৈ গৈ আছো অসমীয়া চিনেমা মই কেতিয়াও চোৱা নাই থিয়েটাৰত স্পেচিয়েলি আজি প্ৰথমবাৰৰ বাবে গৈছো পিংকলৰ লগত পিংকলো যাব আৰু কেনেকুৱা লাগে জনাও আপোনালোকক এইখন মোৰ বসন্তীতে যাম আৰু তামাম গৰম পৰিছে তথাপিও চামগৈ বহুতে কৈ আছে ভাল লাগিছে চিনেমাখন চাবলৈ যাবা বুলি কৈ আছে তো যাওঁ অনুভৱ কেনেকুৱা হয় আপোনাৰ লগত শ্বেয়াৰ কৰিম তামাম গৰম পৰিছে তো জানাই মোৰ একচুৱেলি টাইম পোৱা নাই চাব যাবৰ কাৰণে তো আজি ওলাইছোঁ পিংকলৰ লগত পিংকল কেনেকুৱা লাগিব চাব মজা লাগিব হয় নাই হাউচফুল নামৰ থিয়েটাৰত গৈ আছোঁ আমিও হাউচফুল কৰিবলৈ ঠিক আছে তো চলো পিংকল যায়গা বসন্তীলৈ To show the way, yeah, I was a heartbeat with no sound till you came around. Yeah, you showed me colors, light in the darkness. You were the only thing. ভগৱানে বুলিব ইয়াৰ বাপেকৰ দৰমহাই নাই ক'ৰ পৰা পোপাত সেইকাৰণে তোৰ পৰা এটা পইচা কমাই দিলে তাৰমানে এমেলে দিয়ে কিন্তু সি মোক দৰ্শন কৰিব কিয় হৰণ কৰিব কিয় পলাই নাহিলি কিয় নাছিলো জানো ডাঙৰ মস্ত কলা কুকুৰ এটা লাগি আহিছে কি হ'ব দিছে গম নাপাওঁ মনত কিবা মিলাই দিছে নেকি কেতিয়াবা মতা মানুহ দৰ্শনো শুনিছিলো মোৰ বৰ দুখ লাগিছে উজ্জ্বল দা লাগিলে জিগাটোৱে নকৰিলোহেঁতেন কিন্তু তোৰ লগত এনেকুৱা হোৱাত বহুত দুখ পাইছো বাকী একো টেনশ্যন ল'ব আমি ৰিক্স ল'ম গাড়ী কেইখন মেনেজ কৰি দিলে আৰু লগতে কৰ্ট তোৰ একো ফিল আহি গৈছে নেকি তক দেখিলে আমাৰ মাজত উপস্থিত হৈছেহি আপোনালোকে যাৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছিল জনপ্ৰিয় কণ্ঠশিল্পী ভূমিন মহন্ত দাদা আমি আহি পালো আঠগাঁও ভোগালী উৎসৱ ককাইদেউ
ঢোলটো অকমান খৰ লগতে টেপাটো অকমান ধৰ লাহেকৈ হাত দুখন মেলি লৈ দুপাকমান ঘূৰি লৈ কঁকাল ভাঙি অকমান লৰ আজি ৰাতিটো বৰ সুন্দৰ চকতে জোৰ খেলি অকমান কৰ একেবাৰে ভলিউম দি লৈ পেচাল খুলি লৈ নাচনীক লগাই দেখা কৰ মনোৰলীয়া জীৱন দুদিনীয়া ৰৈ ৰৈ কোনো লাভ নাই তোকে পলুৱাই ফোনত পেপে সদায় ৰাতি পেপে খালি নেনে বিয়া পাতি নেনে দেখি মনৈ সুধা Tadi main itu kok. Tuh. Mau có chút tâm đi nói ôi Kau ek number time nisina swali nai khali mood swing zole mule ji hai ghumut sai man khali khai tai ka sulpan pai karon soku tokon ka cholole porom lagi jai এজোৰো নদী বলৈ মান ধৰি মানৈ ফোনতে ভলিয়া পাতি সোনকালে দেৰি হতে MLA ছাৰৰ মোৰ লগত বিৰাট ভাল বহুত বছৰৰ পৰা মোৰ লগত চিনাকি আৰু তেখেতে খুব ভাল কাম কৰি আছে দাদা প্লিজ কৈ দিয়ক না ইয়াৰ কাৰণে তেওঁ আমাক 1 লাখ টকা বেছিকে দিছে আরে 1 লাখ টাকা ঘূৰাই দে কথা কাৰণ ৰিভিউটো দিব লাগিব কাৰণ চিনেমাখন চাই যদি মই কেনেকুৱা পালোঁ নজনাওঁ তো কথাটো বেয়া হ'ব চ' চাই ভাল লাগিলে ধুনীয়া কণ্টেণ্ট আৰু হেৰি এনেকুৱাকৈ কণ্টেণ্ট বনাইছে মানে নিজৰ কাহিনীটো নিজে স্ক্ৰীণত দেখি থাকিব যদি আপুনি মিডিল ক্লাছৰ এজন ফেমিলি মেম্বাৰ হয় এতিয়া মই মিডিল ক্লাছৰ ল'ৰা হয় মই জানো মোৰ লগত কি ঘটি আছে বা আমাৰ ফেমিলিৰ লগত কি ঘটি আছে সেই গোটেই কাহিনীটো যাতে মই নিজৰ স্ক্ৰীণখনত দেখি আছোঁ মানে তেনেকুৱা ফিল হৈছে মানে খুবেই ভাল খুবেই ধুনীয়া কণ্টেণ্ট জীৱনত প্ৰথমবাৰ অসমীয়া চিনেমা চাবলৈ গ'লোঁ থিয়েটাৰত চ' ভাল লাগিল আহক আপোনালোকে চাওক আৰু এনজয় কৰক